আগবঢ়া নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা আৰু আদৰণি জনাইছোঁ। আমাৰ এই অনুষ্ঠানত উপস্থিত থকা মাননীয় স্বনামধন্য আমাৰ সকলোৰে শ্ৰদ্ধাৰ সমগ্ৰ উত্তৰ পূব ভাৰতৰ এগৰাকী বৰ্ণময় জীৱন গৰকা, যাৰ শব্দ কণ্ঠই সমগ্ৰ মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰে, যাৰ শব্দৰ শক্তিয়ে মানুহৰ হৃদয়ত নতুন প্ৰেৰণাময়ী এক সৃষ্টিৰ চেতনা উদ্ভাসিত কৰিব পাৰে, সেইগৰাকী শব্দ সম্ভাৰৰ সম্ৰাট আমাৰ সকলোৰে চিৰ পূজনীয় বিশিষ্ট ঔপন্যাসিক, কবি, সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ, স্তম্ভ লেখক, 18খন কবিতা পুথিৰ গৰাকী, 4খন বিখ্যাত উপন্যাসৰ গৰাকী আৰু অন্যান্য প্ৰবন্ধ পাতিয়ে অসমীয়া সাহিত্যত নতুন দিগন্ত সূচনাৰ এক প্ৰশস্ত পথ মুকলি কৰা এগৰাকী স্বনামধন্য আমাৰ সকলো শ্ৰদ্ধাৰ কথাৰত্ন ডক্টৰ নন্দ সিং বৰকলা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক এই অনুষ্ঠানলৈ গভীৰ শ্ৰদ্ধাৰে আমি আদৰণি জনাইছোঁ। এটা হাত চাপৰি নিদিয়ে কিয়? শক্তিশালী এটা হাত চাপৰি দিওঁ। আমাৰ এই মহাবিদ্যালয়ৰ পৰম পূজনীয় পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত জয়ানন্দ বৰুৱা ছাৰ, পূৰ্বৰ মহাবিদ্যালয়ৰ 2টা টাৰ্মৰ পৰিচালনা সমিতিৰ সভাপতি আমাৰ নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰীযুত কুসুম্বৰ টাইৰাই গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা অসমৰ আটাইতকৈ, অসম নহয় সমগ্ৰ উত্তৰ পূব ভাৰতৰ এখন পৰম্পৰাগতভাৱে সংস্কৃতিশালী, যি পৰম্পৰাগতভাৱে সংস্কৃতিশালী এই গাঁওখনে সমগ্ৰ বিশ্ব মানৱক, গৱেষকসকলক আকৰ্ষণ কৰে। প্ৰতি মুহূৰ্তত পৰম্পৰা তেওঁলোকে ৰক্ষা কৰি আছে জীৱনৰ প্ৰতিটো খোজত, প্ৰতিটো উশাহত, প্ৰতিটো সময়ত। এইখন নাহৰকটীয়া বিখ্যাত নামফাকে গাঁৱত থকা বুদ্ধ বিহাৰৰ বিহাধ্যক্ষ শ্ৰীমদ জ্ঞানপাল ভান্তে মহোদয় আমাৰ মাজত উপস্থিত আছে। আপোনালোকে সকলোৱে জানে আউনীআটী সত্ৰৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীৰ ভাতৃ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী কৰ্ণধাৰৰ বিষয়া মাননীয় আদিত্য গোস্বামী ডাঙৰীয়া, আমি আপোনালোকক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত মাননীয় জগদীশ ৰাজকোঁৱৰ ডাঙৰীয়া, মাননীয় ৰঞ্জিত বৰুৱা ডাঙৰীয়া, অমূল্য চেঙাৰীদা ডাঙৰীয়া, মণিমাণিক গগৈ ডাঙৰীয়া, ৰূপম কাকতি ডাঙৰীয়া, আমাৰ হেমকান্ত গগৈ ডাঙৰীয়া, অজিত বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি মাননীয় কমৰ মজুমদাৰ আৰু আপোনালোক অন্যান্যসকল সকলোকে এই অনুষ্ঠানলৈ আমি গভীৰ শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানত আপোনালোক বিভিন্ন সংস্থা সংগঠনৰ পৰা উপস্থিত আছে আৰু নন্দ সিং বৰকলাদেৱৰ গুণমুগ্ধসকল আজিৰ এই অনুষ্ঠানত উপস্থিত আছে। আমি আপোনালোক সকলোকে এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বেছি দীঘলীয়া নকৰোঁ, মূল ভাষণ প্ৰদান কৰিব আপোনালোক সকলোৱে অপেক্ষাৰত নন্দ সিং বৰকলা ডাঙৰীয়াই। কেৱল মাত্ৰ আপোনালোক সকলোৱে জানে যে নাহৰকটীয়া ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনে বহুদিনৰ পৰা এটা কথা চিন্তা চৰ্চা কৰি আছিল যে সমগ্ৰ ৰাজ্যখনতে আমি প্ৰেৰণাময়ী এক বঁটা আমি প্ৰৱৰ্তন কৰাৰ কাৰণে আমি কাৰ্যসূচী হাতত লওঁ। এই কথা আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাত, পূৰ্বৰ সভাতো আলোচনা হৈছিল আৰু বৰ্তমানৰ সভাতো আলোচনা হৈছে। আমি সেইকাৰণেই বুঢ়ীদিহিংখনৰ পাৰত যিহেতু আমি বসবাস কৰোঁ আৰু বুঢ়ীদিহিঙৰ এই চুত প্ৰবহমান শক্তিয়ে প্ৰতি মানুহৰ হৃদয়ক উদ্বেলিত কৰে, প্ৰতি মানুহৰ স্বপ্নক জীৱনৰ সুবাস বিচাৰি আগবাঢ়িবৰ বাবে প্ৰেৰণা দিয়ে, প্ৰতিটো ঢৌৱে মানুহৰ জীৱনত জীয়াই থকাৰ শক্তি, সপোন দিয়ে এই বুঢ়ীদিহিঙে। আৰু সেইকাৰণে বুঢ়ীদিহিং শব্দ শিল্প বঁটা 2026 নামেৰে আমি এক বঁটা ৰাজ্যিক ভিত্তিকভাৱে আমি প্ৰৱৰ্তন কৰিলোঁ। আৰু আলোচনা মৰ্মে সেই বঁটা আমি ডক্টৰ নন্দ সিং বৰকলা ডাঙৰীয়াক দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আপোনালোক সকলোৱে জানে যে পূৰ্বতে নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনেও বুঢ়ীদিহিং
সাধনা বঁটা নামৰ এটা বঁটা বকুল বৰা ডাঙৰীয়া উপস্থিত আছে। আমি আলোচনা কৰি এটা বঁটা আমি প্ৰৱৰ্তন কৰিলোঁ আৰু সেই বঁটাটো বকুল বৰাৰ কল্পনাৰ পৰা ওলোৱা সেই বঁটাই এতিয়া আমাৰ সন্মিলিত নাহৰকটীয়া ৰঙালী বিহু সন্মিলনত বিশিষ্ট সমাজ শিল্পী সাহিত্যিক ক্ৰীড়াবিদসকলক সেই বঁটা আমি প্ৰৱৰ্তন কৰি আছোঁ। আপোনালোক সকলোৱে জানে যিগৰাকী মহান সুগভীৰ হৃদয়ৰ গৰাকী নন্দ সিং বৰকলা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। এইগৰাকী মহান ব্যক্তিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱৰ সুগভীৰ জীৱন দৰ্শনৰ দাৰ্শনিক চেতনা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকাৰ দৰে মহান মনীষীৰ চিন্তা আৰু আদৰ্শৰ সুৰভিত স্নান কৰি গোটেই পৃথিৱীখনক জোনাক আৰু সেউজীয়া কৰি দিয়াৰ বাবে প্ৰতিনিয়ত তেওঁ কাম কৰি আছে। সেইগৰাকী মানুহৰ কামৰ স্বৰ্ণীল যাত্ৰাক আমি সকলোৱে প্ৰতি মুহূৰ্তত স্মৰণ কৰোঁ, স্বাগতম জনাওঁ। এটা হাত চাপৰি নিদিয়ে কিয়? ইয়াতকৈও আপোনালোকে ভাল কথা শুনিব খোজে নেকি? অপেক্ষা কৰিব লাগিব কেইটামান মুহূৰ্তৰ বাবে, যেতিয়ালৈকে নন্দ সিং বৰকলা ডাঙৰীয়া এই মঞ্চলৈ নাহে। তেনে এগৰাকী ব্যক্তিত্ব, সাৰস্বত ব্যক্তিত্ব আমি সন্মান যাচিব পাৰি আজি আমি আত্মগৌৰৱত আমি উদ্বেলিত হৈ উঠিছোঁ। এই যে প্ৰাজ্ঞদীপ্ত চেতনাৰে উদিত পোহৰৰ দৰে মানুহৰ জীৱন চেতনাৰ অমূল্য সম্ভাৰক সমগ্ৰ পৃথিৱীখনৰ মাজলৈ লৈ যোৱাৰ বাবে এইগৰাকী মানুহে প্ৰতিক্ষণত যিয়ে কৰ্মত ব্ৰতী হৈ আছে, সাধনাত ব্ৰতী হৈ আছে, সেইগৰাকী মহান মানুহক আমি গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই যে পৃথিৱীখনক জোনাক বিচাৰি ফুৰা, পৃথিৱীখনক জোনাক বিচাৰি ফুৰা ভৱিষ্যতৰ নৱপ্ৰজন্ম, আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ যিসকল নৱাগত ছাত্ৰ ছাত্ৰী আমাৰ মহাবিদ্যালয়লৈ আহিছে, ভৱিষ্যতৰ সোণালী সপোন দেখি সেইসকল ছাত্ৰ ছাত্ৰীকো আজি আমি আদৰণি জনাইছোঁ। আমাৰ ইয়াত উপস্থিত থকা বিভিন্ন সংস্থা সংগঠন, মাননীয় ব্যক্তি, আপোনালোক প্ৰতিগৰাকীৰে জীৱনৰ ছন্দময় সুবাস আৰু সমৃদ্ধশালী চেতনাক নাহৰকটীয়া মহাবিদ্যালয়ে প্ৰতি মুহূৰ্তত সন্মান জনাই আহিছে। প্ৰতি মুহূৰ্তত আপোনালোকৰ ভৰিৰ পদধূলা আমি শিৰত তুলি লৈছোঁ আৰু প্ৰতিটো উশাহ নিশাহত আমি আপোনালোকৰ আদৰ্শ সম্প্ৰসাৰিত হোৱাটো বিচাৰোঁ আৰু গৌৰৱময় নাহৰকটীয়া মহাবিদ্যালয় যাতে জিলিকি উঠে তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। আমি দুলীয়াজানৰ পৰা আমাৰ মাজলৈ আহিছে বিভিন্ন বিদ্যালয়সমূহ, শংকৰদেৱ শিশু নিকেতনকে ধৰি শাসনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, স্বেচ্ছাসত্ৰ, টাইফাকে বিদ্যালয়, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, অন্যান্য বিদ্যালয়, শাসনী শাখা সাহিত্য সভা, শংকৰদেৱৰ প্ৰতিনিধি, আমাৰ মহিলা পাৰিজাতকে ধৰি সাহিত্য সভা, অন্যান্যসকল আপোনালোক ইয়ালৈ আহিছে। আমি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ, আপোনালোকক গভীৰ শ্ৰদ্ধাৰে আমি আদৰণি জনাইছোঁ। আপোনালোক সকলোৱে শুনি নিশ্চয় ভাল পাব। বৰ্তমান নাহৰকটীয়া মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1651 জনে নাম ভৰ্তি কৰিছে আৰু 7th চেমত 200 ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰিব। আমাৰ মুঠ 1851 জন ছাত্ৰ ছাত্ৰীয়ে নাহৰকটীয়া মহাবিদ্যালয় মানে এক গৌৰৱৰ যাত্ৰা আমি আৰম্ভ কৰিব খুজিছোঁ। 1851 জন ছাত্ৰ ছাত্ৰী এই 8 অঞ্চলৰ দুলীয়াজান মহাবিদ্যালয়ক বাদ দি 8 অঞ্চলৰ মহাবিদ্যালয়বিলাকতকৈ আমাৰ এনৰলমেণ্টৰ সংখ্যা আমি ওপৰত আছোঁ। আপোনালোকে আৰু এটা কথা জানি ভাল পাব, 2020 নিউ এডুকেশ্যন পলিচি 2023 ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতত প্ৰৱৰ্তন কৰিছিল আৰু সেই নিউ এডুকেশ্যন পলিচিৰ 6th ছেমিষ্টাৰ পৰীক্ষাৰ ৰিজাল্ট আমি ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ জিলাৰ ভিতৰত দ্বিতীয় স্থানত আমি আছোঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত আমি 10ম স্থানৰ সেই সংখ্যাৰ মাজত আমি অৱস্থান লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আমাৰ আৰ্টছৰ ৰিজাল্ট হৈছে 97.10% আৰু কমাৰ্চৰ ৰিজাল্ট হৈছে 98% আমাৰ ৰিজাল্ট। আৰু সেইকাৰণে এইখন সামগ্ৰিকভাৱে নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে গৌৰৱ কৰিব পৰাকৈ
বৰ্তমানৰ সমাজ জীৱনৰ প্ৰতিজন অভিভাৱক অভিভাৱিকাই গৌৰৱ কৰিব পৰাকৈ নাহৰকটীয়া মহাবিদ্যালয় আগবাঢ়ি যাব খুজিছে। আৰু আমি কেইবাটাও প্ৰফেশ্যনেল স্কিল বেছ কোৰ্চ আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ত আমি আৰম্ভ কৰিছোঁ। যেনেকৈ আমি বিউটিচিয়ান কোৰ্চ আমি আৰম্ভ কৰিলোঁ। এটা বেষ্টত বিউটিচিয়ান কোৰ্চত 43 গৰাকী ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। আমি ইলেক্ট্ৰিফিকেশ্যন আৰু মেইনটেনেন্স কোৰ্চ আমি আৰম্ভ কৰিলোঁ। ছমহীয়া DTP কোৰ্চ আমি আৰম্ভ কৰিলোঁ। এবছৰীয়া কম্পিউটাৰ কোৰ্চ আমি আৰম্ভ কৰিলোঁ। ছমহীয়া চাৰ্টিফিকেট কম্পিউটাৰ কোৰ্চ, 3মহীয়া DTP কোৰ্চ আমি আৰম্ভ কৰিলোঁ। আমি খেতি কৰোঁ। নাহৰকটীয়া মহাবিদ্যালয়ে এতিয়া মাছৰুমৰ আমি খেতি কৰোঁ। খেতি কৰাৰ কাৰণে আমাৰ আদৰ্শ গাঁও উষাপুৰ, আমাৰ দিহিং নকটেগাঁও, যিখন দিহিংপৰীয়া নকটেগাঁও, সেই নকটেগাঁওখন বৈষ্ণৱ ধৰ্মৰ, তেওঁলোকে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে নকটেসকলে। সেই তাহানি দিনতেই 1700 শতিকাৰ সামৰণি ফালে এখেতসকল ইয়ালৈ আহিছিল আৰু তেতিয়াৰ পৰা আজি তাৰিখলৈকে তেওঁলোক বৈষ্ণৱ হৈ আছে। আৰু আপোনালোকে আৰু এটা কথা নিশ্চয় জানিব লাগিব, আপোনালোকে নগাঁৱৰ বৰকলা গাঁৱৰ নাম শুনিছেনে নাই শুনা? যিখন গাঁও অসমীয়া শিখসকলৰ গাঁও, অসমীয়া শিখসকলৰ গাঁও, সেই বৰকলা গাঁও। আৰু সেই বৰকলা গাঁৱত অসম আন্দোলনত শ্বহীদ হৈছে। আৰু যেতিয়া আহোম ৰাজত্বকালৰ সময়ত চন্দ্ৰকান্ত সিংহই ৰাজত্ব কৰি আছিল আৰু সেইটো সময়ত মানৰ আক্ৰমণ হৈছিল। মানৰ আক্ৰমণত সেই শিখ গাঁওখনৰ শিখসকলে 500 শিখ মানুহে সৈনিকে এই মান সেনাৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু শ জনে নিজৰ দেশখনৰ কাৰণে আত্মবলিদান দিছিল। সেই গাঁওখনৰ পূৰ্বপুৰুষৰ সন্তান ডক্টৰ নন্দ সিং বৰকলা ডাঙৰীয়া। এটা হাত চাপাই দিয়ক নন্দ সিং বৰকলা ডাঙৰীয়া। কেৱল মাত্ৰ তেখেতসকলৰ গুৰুদ্বাৰ আছে, তাত অকল কেৱল গুৰুদ্বাৰটো আছে আৰু গ্ৰন্থখন আছে। তাৰ বাহিৰে তেওঁলোক সম্পূৰ্ণৰূপে অসমীয়া মানুহৰ লগত বিলীন হৈ গৈছে। তেওঁলোকৰ ভাষা নাই, তেওঁলোকৰ অন্য শব্দ নাই। নামঘৰেই তেওঁলোকৰ শব্দ, নামঘৰেই তেওঁলোকৰ প্ৰাণ, মছজিদেই তেওঁলোকৰ প্ৰাণ, মছজিদেই তেওঁলোকৰ জ্ঞান। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা, আমাৰ এই যে বিখ্যাত মানুহবিলাক আছে, তেওঁলোকৰ শব্দ, শক্তি, সুৰ, ধ্বনি এইবিলাকে হৈছে সেই বৰকলা গাঁৱৰ প্ৰাণ। মই আপোনালোক প্ৰতিগৰাকীকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতাৰে আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ এই পবিত্ৰ স্থলীলৈ আদৰণি জনাইছোঁ। বিশেষ আপোনালোকক একোনা কওঁ যে মাতৃভূমিৰ গৌৰৱৰ এই চেতনা সমৃদ্ধ সময়ত আমি কেৱল আপোনালোকৰ নতুন নতুন চিন্তা কৰ্মৰ প্ৰতি, ভাৱনাৰ প্ৰতি, যেনেকৈ নন্দ সিং বৰকলাৰ প্ৰতিটো শব্দৰ সৃষ্টিশীলতাৰ মাজত শ্ৰুতশ্ৰেণীৰ দৰে প্ৰবাহিত হৈ প্ৰতিনিয়ত শ্ৰোতা গুণবুদ্ধ পাঠক আৰু ভৱিষ্যতৰ প্ৰজন্মক প্ৰেৰণা যোগাই আহিছে, সেইদৰে আমাৰ উঠি অহা নতুন প্ৰজন্মইও এই পৃথিৱীখনক সেউজীয়া কৰিব, খোজকাঢ়িব। এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত আমি পুনৰ আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা, নাহৰকটীয়া মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, নাহৰকটীয়া মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল, নাহৰকটীয়া মহাবিদ্যালয়ৰ অভিভাৱক অভিভাৱিকাসকল, নাহৰকটীয়া মহাবিদ্যালয়ক ভাল পোৱাসকল, শুভাকাংক্ষীসকল, আমি আপোনালোকৰ সকলোৰে হৈ মাননীয় শ্ৰীযুত নন্দ সিং বৰকলা ডাঙৰীয়াক মহাবিদ্যালয়লৈ আদৰণি জনোৱাৰ লগতে আপোনালোক প্ৰতিগৰাকীলৈকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰি এটা কথাই আশা কৰোঁ যে মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। এনে গভীৰ আস্থা গানৰ মাজত জীৱন প্ৰবাহিত হওক, প্ৰতি ছন্দে ছন্দে তৰংগায়িত হৈ সেই সেউজীয়া সুবাস পুনৰ আপোনালোকলৈ বিলাই মই ক'ব লগা দুআষাৰ সামৰণি মাৰি ডক্টৰ ধীৰাজ দাসলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ। ধন্যবাদ অধ্যক্ষ মহোদয়।